নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপৰ কথা পাতিলে পাপ লাগিব পাপী বিলাকৰ কথা নাপাতিব এনেদৰে এবাৰ মন্তব্য কৰিছে অশোক সিংঘলে পুনৰ কংগ্ৰেছ আৰু আপক কটাক্ষ কৰিছে কেবিনেট মন্ত্ৰী অশোক সিংঘলে কেইবাটাও বিস্ফোৰক মন্তব্য তেওঁ প্ৰদান কৰিছে তেওঁ কৈছে যে আপ আসলতে পাপী হয় আৰু তেওঁলোকৰ কথা নকবলৈ কৈছে আৰু এনেদৰে কেইবাটাও তেওঁ মন্তব্য প্ৰকাশ কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত আৰু এবাৰ आप और कांग्रेसक तीव्र समालोचना कैबिनेट मंत्री अशोक सिंघलर তেওঁ কৈছে যে নাঙলৰো কাম নাই আৰু কটা হাতৰো কাম নাই নাঙলৰ কাম নাই বুলি তেওঁ উল্লেখ কৰিছে লগতে তেওঁ কৈছে যে কটা হাতৰো কাম নাই আৰু এনেদৰে এবাৰ নাঙল আৰু কটা হাত বুলি আখ্যা কংগ্ৰেছ আৰু আপক অশোক সিংঘলৰ আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ পুনৰ কংগ্ৰেছক আৰু আপক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিছে অশোক সিংঘলে যেটো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল অশোক সিংঘল আৰু তাৰ পিছতে এনেদৰে মন্তব্য যেটো সাংবাদিকে প্ৰশ্ন কৰিছিলে আপ আৰু কংগ্ৰেছ সন্দৰ্ভত কিছু প্ৰশ্ন কৰিছিলে সাংবাদিকে আৰু সাংবাদিকৰ প্ৰশ্নত তেওঁ কৈছে যে আপৰ কথা পাতিলে পাপ লাগিব आप माने पाप और पापी बिलाकर कथा नापातिब বুলি কৈছে অশোক সিংঘলে এনেদৰে এবাৰ কটাক্ষ কৰা হৈছে তীব্ৰ সমালোচনা কৰিছে অশোক সিংঘলে আপৰ কথা পাতিলে পাপ লাগিব পাপী বিলাকৰ কথা নাপাতিব আপ আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ নাঙলৰো কাম নাই আৰু কটা হাতৰো কাম নাই নাঙল আৰু কটা হাত বুলি এবাৰ আখ্যা কংগ্ৰেছ আৰু আপক অশোক সিংঘলৰ আৰু যেটো নিৰ্বাচন এবাৰ অহা সপ্তাহতে যেটো নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া এজন দলে আনজন দলক এতিয়া এনেদৰে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে এবাৰ বিজেপিৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলে আপ আৰু কংগ্ৰেছক যেটো পুনৰ এক তীব্ৰ সমালোচনা কৰিছে তেওঁলোকক আপ আৰু কংগ্ৰেছক যেটো নাঙল আৰু কটা হাত বুলি আখ্যা দিছে এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম এই অঞ্চল বিলাকত বিজেপি কত আপৰ কথা পাতে এইটো পাপৰ কথা আপৰ কথা পাতিলেহে পাপ লাগিব আপ আৰু পাপত কোনো তফাত নাই কত আপৰ কথা পাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা পাতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা পাতক অসমক আগুৱাই লৈ যোৱাৰ কথা পাতক অসমত আমি নতুন কি কৰিব গৈ আছো তাৰ কথা পাতক দেশ কত যায় আছে তাৰ কথা পাতক কত এই পাপী বিলাকৰ কথা পাতে আপুনি হাত কংগ্ৰেছক কটা হাত বুলি কৈছে কটা হাতে আছে ভাই মইতো কোৱা নাই কটা হাত আছে নে নাই ফৰিদপুৰ প্ৰেমলাল গুঞ্জ কিতা কালি খেদিছে খেদিব কিয় লাগে নাপায় নহয় কেণ্ডিডেট এজন প্ৰচাৰ চলাবলৈ আহিছে ভোট দিবলৈ যদি মন নাই নিদিলে হ'ল কথা শুনি যদি ভাল নালাগে নুশুনিলে হ'ল মিটিঙত যাবলৈ যদি ইচ্ছা নাই নগ'লে হ'ল কিন্তু খেদিব নাপায় নহয় গণতন্ত্ৰত চবক নিজৰ কথা কোৱাৰ অধিকাৰ আছে এই অধিকাৰটো আমি দিব লাগে এই খেদা খেদিটো গালাগালিটো এইটো বেয়া কথা প্ৰথমবাৰ সোমাইছে কিমান আশাবাদ কৰিছে কিমান আপোনালোকে দেখা নাই আপুনি মোক প্ৰশ্ন কৰি আছে মইতো ভাবো যে ইয়াত ইভিএম বেয়া হৈ যাব ৰাইজৰ যিটো উৎসাহ আছে আৰু 100% ভোট পদুমত কৰিব যে পদুমে ইমান বাকী ইভিএমে ইমান চাপ ল'ব পাৰিব নে নোৱাৰিব মই নাজানো আজি মই ৰিটাৰ্ণিং অফিচাৰক ক'ম যে এই অঞ্চলবিলাকত ইভিএম যেতিয়া পঠায় অলপ মজবুত ইভিএম পঠাব লাগিব আৰু এই অঞ্চলৰ মানুহ টিপুতে অলপ লাইটকে নিটিপে নহয় অলপ মানুহবিলাক আছেতো অলপ বেছি জোৰকে টিপি দিব সেইকাৰণে এটা ইভিএম এক্সট্ৰা পঠাব সিন্ডিকেটৰ টকা মানে মুখ্যমন্ত্ৰীৰ তাত যায় বুলি কৈছে ভূপেন বৰাই কৈছে কি কৈছে এইটো কথা কিয় মোক তাৰ উত্তৰটো অসমৰ ৰাইজে দিব মোক সোধক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এই অঞ্চলৰ কাৰণে কি নতুন বাৰ্তা আছে অসম যোৱা 3 বছৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু ভাৰতবৰ্ষ যোৱা 10 বছৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰীয়ে দিয়া মৰম স্নেহৰ কাৰণে আজি প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বসবাস কৰা বাসিন্দাসকলে ভাবে যে আমাৰে মাজৰ এজন ব্যক্তি দেশৰ প্ৰধানমন্ত্ৰী আছে